ইয়াতে এটা কি বা বস্তু বানাইছে আৰু এই পাতখন যে বনাইছে ইয়াত যে পাতটা বনাইছে ইয়াত কি বাহাদুৰি আছে আৰু এটা শিল্পীসুলভ মনোভাৱ ইয়াতে দেখা যায় চোৱাচোন পাতটা কিমান ধুনীয়া হৈছে এইটোতো আমাৰ নেচাৰেল পাত নহয় না ই নিজে বনাইছে গতিকে পাতটা খুব ধুনীয়া হৈছে আমি ইয়াতে এই খামটা অলপ বস্তু বাহিনী ৰাখিব পাৰোঁ ঐ এনে মানিবে বন্ধুটো দেখা নাই ৰে পইচা পাতি অলপ সোমাই চাং নেকি হাই বঢ়িয়া টাকা ৰাখাৰ কাৰণে বঢ়িয়া হয় না নাই খুচরা পয়সা রাখার কারণে এটা স্যার মানিবে কেনেকা ধৰণৰ থাকে কি স্যার দিয়কচোন স্যার দিয়ক অকল এইটো প্লাষ্টিকেদি বনালে পানী ৱাটাৰপ্ৰুফ হৈ যাব দেখছা ইয়াতে আমি ধুনীয়াকে টকা সোমাই দিছো ঠিক মাপমতে বনাইছে সৌৰভে যিটো বস্তু বনাইছে খুব ধুনীয়া আৰু এই বস্তুটো তাৰমানে তুমি যদি বনোৱা আমাৰ যে এই শরবতৰ পেকেট থাকে গাখীৰৰ পেকেট থাকে ৱাটাৰপ্ৰুফ তাৰমানে এই বস্তুটো কি হক এনে ধুনীয়া হৈছে বস্তুটো ঠিকে আছে যদি ৱাটাৰপ্ৰুফ বনোৱা তাহলে অৰিজিনাল মানিবে প্লাষ্টিকেদি বনালে মানে ৱাটাৰপ্ৰুফ আমাৰ এই যে গাখীৰৰ টেমা থাকে যে বা আমি যিবিলাক জুচ যিবিলাক খাওঁ থাকে নহয় ভিতৰত এটা সিলভাৰৰ কোটেড থাকে নহয় সেইটোত কিন্তু ধুনীয়া হ'ব হয় কি লাগিছে এটা হাত চাপড়ে দিয়া তোমালোকে প্রত্যেকে পারিব লাগিব নিজে নিজে চিন্তা চৰ্চা কৰি এটা চিন্তা ব্যৱসায় ভিত্তিক কৰা যাব না যে এনেকুৱা বস্তু আমি বঢ়িয়া লাগিছে নিজেও বনাব পাৰোঁ বৌদ্ধিক বিকাশ কৌশল ল'ৰা ছোৱালীৰ কৌশল ডেভেলপ কৰাৰ কাৰণে এনেধৰণৰ কিছুমান এক্টিভিটি ধুনীয়া হৈছে লাগিব আৰু তোমালোকেও কৰিব লাগিব মাজে সময়ে লিখা পঢ়াও আমি শিকিম তাৰপিছত কিছুমান হাতেৰে বনোৱা যিবোৰ কৌশল এইবোৰ আমি কৰিব লাগিব বুজি পাইছে না সকলে জিকাই বনাইছে নহয় তাৰপিছত বনাইছে এইটো লগত একেলগে কোনে বনাইছে আমি লগত লৈ একেলগেতো নহয় এইটো এটা ঘৰত সজাব পৰা বস্তু হা এইটো দেখিছে কিমান ধুনীয়া লাগিছে চোৱা এইটোত কিন্তু একদম কিছু খৰচ হোৱা নাই হা একো খৰচ হোৱা নাই কিন্তু তুমি যদি টেবুলত আমি যদি কেতিয়াবা মিটিং কৰোঁতে সন্মুখত টেবুলত এনেকৈ সজাই থৈ দিওঁ এইটো দেখাত কিমান ধুনীয়া লাগিব চোৱা হা এইটোত তুমি কি ব্যৱহাৰ কৰিছা কি ব্যৱহাৰ হৈছে কাগজ আৰু আঠা আৰু কাগজ ব্যৱহাৰ কৰি অকল এইটো চোৱা চিম্পুলত কিমান ধুনীয়া হৈছে চোৱা তেওঁৰ কাৰণে এটা হাত চাপৰি দিব লাগে কি নাম তোমাৰ তনুস্মিতা মণ্ডল চোৱা এইটো কি বস্তু ইয়াতে পেন চেন তোমালোকে ৰাখিব পাৰিবা প্লাছ এইটো চোৱা কিমান ধুনীয়া লাগিছে এটা সৰু এনেকৈ কোনো খৰচ নোহোৱাকৈ এনেকৈ যদি ক'ৰবাত ৰাখা যায় বহুত ধুনীয়া লাগিব আৰু এইটো যদি ইয়াতে ৰাখা ইয়াত তোমালোকে কলম ৰাখিব পাৰিবা কলম কাঠ পেঞ্চিল যিখিনি ৰাখা সেইখিনি ৰাখিব পাৰিবা এইটো একো কিন্তু ইয়াতে কোনো ধৰণৰ বস্তু মূল্যৱান বস্তু ব্যৱহাৰ কৰা হোৱা নাই ইয়াত তুমি কি ব্যৱহাৰ কৰিছা এটা ভিতৰত বটল আছে বটল প্লাষ্টিকৰ আৰু কাগজেদি ইমান ধুনীয়াকৈ বনাইছে আৰু তাৰ কাৰণে এটা হাত চাপৰি ক'ব পাৰিব
এইটো কি বস্তু কোনে ক'ব পাৰিব? এইটো তোমালোকে জানা নাই, ওপৰেদি এটা ফুটা আছে চোৱা। পইচা জমা কৰা বেংক এইটো। পইচা জমা কৰা এইটো বেংক। অলপতে শুনা, অলপতে আমাৰ অসমৰ চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰীয়ে কৈছে লক্ষীৰ ভাণ্ডাৰ। কথাটা বুজি পাইছে নে নাই? সেইটো হ'ল লক্ষীৰ ভাণ্ডাৰ। ইয়াতে কি ৰাখা হয়? পইচা জমা কৰা হয়। হয়নে নহয়? এটা সময়ত এবছৰ বা 6 মাহ পিছত যদি এই লক্ষীৰ ভাণ্ডাৰটো ভাঙি দিয়া হয় তেনেহ'লে আমাৰ লক্ষী ওলাই পৰে। বুজি পাইছা? লাগি গ'ল। তোমালোকে ঘূৰি যাওঁতে খুচুৰা পইচাখিনি ইয়াত সোমাই থৈ দিলে, কিছুদিনৰ পিছত চাবা যে ভালেখিনি টকা জমা হৈছে। কিন্তু তোমালোকে নিজেও গম নাপাবা যে এইটো টকা জমা হৈ আছে। এইটো বনাইছে কি নাম তোমাৰ কোৱা? শনিমাৰ চৰকাৰ, তেওঁৰ বাবে এটা হাততালি ৰকেট। তোমালোকে চিনি পাইছে এইটো ৰকেট, হা? কিন্তু চোৱা এইটো ৰকেট তোমালোকে নিজেও দেখা নাই ৰকেট, হয়তো ফটোত দেখিছা, কিন্তু ইমান ধুনীয়াকৈ বনাইছে আৰু আঁকিছে ইমান ধুনীয়া। আঁকিছে নে কি? এইটো ক'ৰবাত জোৰে পৰা হওক কালেকশ্যন কৰি টুকুৰাটো লগাইছে, ইমান ধুনীয়া। চোৱা এইটো টেবুলত বা কোনোবাই আলমাৰীত সজাই থ'লে ইমান ধুনীয়া দেখিব, হা? এইটোত কিন্তু ব্যৱহাৰ হৈছে একো কোনো ধৰণৰ মূল্যৱান বস্তু ব্যৱহাৰ নকৰাকৈ ধুনীয়াকৈ এটা ৰকেটৰ চিম্বল বনাই থৈ দিছে, হা? তোমাৰ নামটো কি? পাপিয়া মণ্ডল। পাপিয়া মণ্ডলে বনাইছে এইটো, তেওঁৰ কাৰণে এটা হাত চাপৰি দিয়া। কিবা বনাইছে কিহেদি বনাইছে? সোণা ৰূপা খালি কাগজ না? বা খুব ধুনীয়া হৈছে ৰে, ডাঙাটাও কিন্তু খুব ধুনীয়া হৈছে, ফুলটা সম্পূৰ্ণ ফুলা নাই। তো এতিয়া বনাইছে বৰ ধুনীয়া হৈছে বস্তুটা। আৰু যদি কাই বনাইছে এতিয়া? হা? বঢ়িয়া হৈছে, কিন্তু তোৰতো গোলাপী ৰং আছিল না? গোলাপী রঙ আছে না এখানে? এটা যদি দিলে আরো একদম বঢ়িয়া, একে 100 এটা 195 দিয়া হব, হ্যাঁ? তো বৰ ধুনীয়া হৈছে। তোমালোকে এনেকা ধৰণৰ বস্তুবিলাক অলপ চেষ্টা কৰি চাব পাৰা। ঘৰত প্ৰত্যেকৰেতো এণ্ড্ৰইড মোবাইল আছে না? তাতে এনেকা ধৰণৰ নতুন আইডিয়াবিলাক ধুনীয়াকৈ পোৱা আৰু সেইবিলাক চাই এনেকা ধৰণৰ বস্তুবিলাক অলপ মাথাটা খাটাই এই ফ্ৰী ফায়াৰ নেখেলি এইবিলাকত যদি খটোৱা তেতিয়াহ'লে নিজৰ লাভ লগতে আমাৰ স্কুলৰো লাভ হ'ব। গম পাইছা? সেই ফেচবুক চাই লাভ নহ'ব, তাতে এইবিলাক বস্তু চাবা।